নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো অকণমান বেলেগ হ'ব, কাৰণ বহুতে সুধি আছে PMAYG ঘৰ কেনেকৈ এপ্লাই কৰিব পাৰে নিজে। তো গতিকে বন্ধুসকল, যদি আপোনালোকেও নিজে ঘৰতে এপ্লাই কৰিম বুলি ভাবিছে, সেই ভিডিঅ'টো খুবেই আপোনালোকৰ বাবে জৰুৰী হয়। আপুনি নিজে নিজৰ মোবাইলৰ পৰাই PMAYG ঘৰটো এপ্লাই কৰিব পাৰিব, আৰু তাতে আপোনাক কি কি ডকুমেণ্টছৰ দৰকাৰ হ'ব, কেনেকৈ ফাইল বনাব লাগিব, ক'ত কি সিলেকশ্যন কৰিব লাগিব, গোটেইখিনি ধুনীয়াকৈ ভিডিঅ'টোত বুজাই দি আছোঁ। আপোনালোকে চাই লওক আৰু শেষলৈকে চাব, তেতিয়া ভালকৈ বুজি পাব। ঠিক আছে। আৰু যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ লিংক হয়, আপোনালোকে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সতে পাই যাব পৰ্টেলটোৰ লিংক। তাতে ক্লিক কৰি দিলে আপোনালোকে ডাইৰেক্ট সেই ৱেবছাইটটোত গুচি যাব পাৰিব আৰু একাউণ্ট বনাই আপোনালোকে নিজে আপোনাৰ PMAYG ঘৰটো আবেদন কৰিব পাৰিব আপোনাৰ মোবাইলৰ পৰা। তেতিয়াহ'লে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাওক শেষলৈকে। ইয়াত চাওক, লিংকটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেধৰণে দেখা পাব, আৰু ইয়াত অপশ্যন আছে চাইন ইন অপশ্যন। ইয়াতে যদি ক্লিক কৰি দিলে আপোনাৰ চাইন ইন কৰাৰ অপশ্যনটো খোল খাই যাব। ইয়াতে চাওক, তললৈ আহিব, ইয়াতে আপোনাৰ ইউজাৰ নেম আছে। ইয়াতে ইউজাৰ নেমৰ ঠাইত আপোনাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰাৰ সময়ত যিটো দিয়া হ'ব সেইটো দিব পাৰে, ইমেইল আইডিটো দিব পাৰে বা ইউজাৰ আইডিটো দিব পাৰে। তাৰপিছত যিটো পাছৱৰ্ড বনাব সেইটো দিব। তাৰপিছত চিকিউৰিটি কোডৰ ঠাইত এই যিটো কোড দেখাই আছে সেইটো এনেকৈ আপোনাৰ তাত বেলেগ দেখাব। সেই কোডটো ইয়াত বহাই দি তলত গৈ আকৌ অকণমান তলত গৈ লগ ইনত ক্লিক কৰি দিব। এতিয়া যিহেতু আপোনাৰ একাউণ্ট নাই, সেইকাৰণে আপুনি একাউণ্ট বনাব লাগিব। ইয়াতে একাউণ্ট বনাব হ'লে ইয়াতে চাওক, তলত দিয়া আছে ইয়াতে ক্লিক হিয়াৰ টু চাইন আপ, তাতে ক্লিক কৰি দিব। তাতে যদি ক্লিক কৰি দিয়ে, তাতে ক্লিক কৰি দিলে আপুনি ইয়াত চাইন আপ কৰিব পাৰিব। এয়া চাওক, ইয়াত আহি গ'ল আপোনাৰ নাম। ইয়াতে আপোনাৰ নাম আছে, নাম। ইয়াতে জেণ্ডাৰ চিলেক্ট কৰিব, মেল ফিমেল ট্ৰান্সজেণ্ডাৰ। অকণমান তললৈ গুচি যাব, ইয়াতে এড্ৰেছ দিয়া আছে, যিটো ৰেড ষ্টাৰ মাৰ্ক দিয়া আছে সেইটো ইয়াত ইণ্টাৰ কৰাৰ কাৰণে কম্পালচৰি হয়। এড্ৰেছ আপোনাৰ যিটো ডকুমেণ্টছৰ এড্ৰেছ থাকিব সেই ছেম এড্ৰেছটো দি দিব। ইয়াতে কাণ্ট্ৰি অলৰেডি ইণ্ডিয়া চিলেক্টেড আছে। তাৰপিছত ইয়াতে আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব, যেনেকৈ আছাম। আছামৰ পিছত ইয়াতে আপোনাৰ কোনখন ডিষ্ট্ৰিক্ট হয়, ইয়াতে আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লোৱাৰ পিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দি দিব, আৰু তলত দি দিব ইমেইল এড্ৰেছটো। ইমেইল এড্ৰেছ দিয়াৰ পিছত ইয়াতে চিকিউৰিটি কোড ঠাইত ইয়াতে আপোনাৰ যিটো চিকিউৰিটি কোড হয় সেইটো বহাই দিব। চিকিউৰিটি কোড মানে এই কোডটো বহাই দিব। ইয়াত আপোনাৰ তাত যিটো দেখাব সেইটো ইয়াত বহাই দিব। বহাই দিয়াৰ পিছত ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ একাউণ্টখন ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি হৈ যাব। ছাকচেছফুলি হোৱাৰ পিছত আপুনি যিটো ইমেইল দিছিলে তাতে এটা আপোনাৰ ভেৰিফাই কাৰণে লিংক আহিব। সেই লিংকটোত ক্লিক কৰি আপোনাৰ একাউণ্টটো ভেৰিফাই কৰিব। তাতে অপশ্যন আহিব এটা আপোনাৰ একাউণ্ট বনোৱাৰ কাৰণে। তাতে আপোনাৰ নাম আৰু আখৰেৰে এটা ইউজাৰ নেম বনাব পাৰিব, লগতে পাছৱৰ্ড বনাব পাৰিব। গেট OTP অপশ্যন আহিব, OTP ক্লিক কৰি দিব। OTP এটা আহিব, OTPটো দি ছাবমিট কৰি দিব। ছাবমিট কৰি দিলে আপোনাৰ একাউণ্টখন ভেৰিফাই হৈ যাব। ভেৰিফাই হোৱাৰ পিছত আকৌ বেক আহি কি কৰিব, ইয়াতে চাইন ইনত আকৌ ক্লিক কৰি দিব। চাইন ইনত ক্লিক কৰি আপুনি যিটো মোবাইল নাম্বাৰ দিছিলে সেইটো দিব পাৰে, আৰু পাছৱৰ্ড যিটো বনাইছিলে সেইটো দি দিব পাছৱৰ্ডটো, আৰু চিকিউৰিটি কোডটো এই তলত যেনেকৈ কোডটো দেখাইছে G7WHVG, এনেকৈ যি দেখাব আপোনাৰ তাত সেইটো দি দিলে হ'ল। বৰ্তমান মই এতিয়া চাইন ইন কৰি লওঁ। চ' এয়া মোৰ চাইন ইন হৈ গ'ল। ইয়াতে মোৰ ডেছবৰ্ড আহি গ'ল। চাওক, ইয়াতে তলত চাব পাৰে মই 3জনৰ অলৰেডি এপ্লাই কৰি দিছোঁ। 3জনৰ অলৰেডি এপ্লাই কৰিছোঁ, ইয়াতে আছে। আৰু ইয়াতে যদি আপুনি নতুনকৈ এপ্লাই কৰিব খোজে, ইয়াত চাওক, নতুন এপ্লাই কৰিব হ'লে ইয়াতে লোডছ পাব্লিক গ্ৰিভেন্স আছে লেফ্ট ছাইডত, তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱাকৈ আৰু এখন পেজ খোল খাই যাব। পেজ খোল খাই যোৱাৰ পিছত ইয়াতে চাওক, তললৈ আহিব। তলত অহাৰ পিছত ইয়াতে অপশ্যন আছে, আপুনি জাষ্ট ইয়াতে এইটোত টিক মাৰ্ক কৰি দিব। এতিয়াত I agree that my grievance does not fall in any of the above listed category. তাতে ক্লিক কৰি ইয়াত তলত ছাবমিট আছে, ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰিলে, সৰি মই ইয়াত টিক মাৰ্ক কৰা নাই, টিক মাৰ্ক কৰি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি ইয়াত কিছুমান অপশ্যন আহিব, অকণমান তললৈ যাব। তললৈ গৈ ইয়াতে চাওক, মোৰ অপশ্যন আছে, মোৰ ক্লিক কৰি দিব। ইয়াতে আপুনি ৰুৰেল ডেভেলপমেণ্ট অপশ্যনটো বিচাৰিব লাগিব। ইয়াতে ৰুৰেল ডেভেলপমেণ্ট অপশ্যন, ইয়াতে তললৈ যাব, তলত ৰুৰেল ডেভেলপমেণ্ট অপশ্যন, ইয়াত আহি গ'ল ৰুৰেল ডেভেলপমেণ্ট অপশ্যন। এইটো ৰুৰেল ডেভেলপমেণ্ট অপশ্যন হয়। ইয়াতে চিলেকশ্যন কৰিব লাগিব। ইয়াতে চিলেকশ্যন কৰাৰ পিছত আকৌ তললৈ গুচি যাব। তললৈ যোৱাৰ পিছত আমি এতিয়া চিলেক্ট মেইন কেটেগৰী চিলেক্ট কৰিব লাগিব। ইয়াতে যদি চাওঁ, আমি ইয়াতে চাব লাগিব, আমি চিলেক্ট কৰিব লাগিব হ'ল, ইয়াতে চাওঁ এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰুৰেল। ইয়াতে চিলেক্ট কৰিম। আকৌ নেক্সট লেভেল কেটেগৰী চিলেক্ট কৰিব গৈছে। তাৰপিছত দিয়া আছে ৰিকুৱেষ্ট ৰিপ্ৰেজেণ্টেশ্যন ফৰ নিউ হাউচ, সেইটোত চিলেক্ট কৰিম আমি। তাৰপিছত আকৌ থাৰ্ড লেভেলত আছে আপোনাৰ, ইয়াতে চাওক, ৰিকুৱেষ্ট ৰিপ্ৰেজেণ্টেশ্যন ফৰ নিউ হাউচ নেম এলাৰ্টলি ইনক্লুড ইন PWL ষ্টেট গভ। যদি আপোনালোকৰ এটা ফেমিলিতে আছে, আপোনালোকৰ ঘৰত যদি কোনোবাই ঘৰ পাইছে, তাতে যিটো ঘৰৰ ৰেজিষ্টাৰ নম্বৰ থাকে PMAYG, সেই নম্বৰটোৰ লগত আপোনাৰ নামটো সাঙুৰ হৈ থাকিব পাৰে।
সেই নম্বৰটো চেক কৰিব আৰু যদি সেই নম্বৰটো আছে কিন্তু আপুনি ঘৰ পোৱা নাই তেতিয়াহ'লে এই প্ৰথমটো সিলেক্ট কৰিব আৰু ৰিকুৱেষ্ট ৰিপ্ৰেজেন্টেশন ফৰ নিউ হাউস নেম নট ইনক্লুড ইন PWL যদিও আপুনি এটা ফ্যামিলিতে আছে আপোনাৰ যদি কোনো নাম ইনক্লুড হোৱা নাই হেইটো সিলেকশন কৰিব পাৰে হেইটো সিলেকশন কৰি আপোনাৰ যেটো ঘৰৰ আইডি আছে দেউতাৰ নামত বা ঘৰৰ মাৰ নামত যাৰ নামত আইডিটো আছে PMAYG ৰ সেই নম্বৰটো বহাই দিব লাগিব ইয়াত আপোনাৰ নামটো থাকিলেও নাথাকিলেও যদি দুটা অপচন আপুনি ইয়াত এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ যেটো ঘৰৰ যিকোনো ফ্যামিলিৰ ঘৰৰ যেটো নম্বৰ আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ হেইটো ইয়াত দিব লাগিব যেনেকৈ एग्जांपल মই যদি প্ৰথমটো সিলেক্ট কৰো ইয়াতে প্লিজ এন্টাৰ PMAYG আইডি দিয়াৰ অপচন আছে সেই আইডিটো আপোনাৰ নামটো থাকিলেও নাথাকিলেও দিব লাগিব আৰু যদি আপোনাৰ কোনো কাৰণে না আপুনি বেলেগ খাইছে নতুনকৈ যদি এন্ট্ৰি কৰাব বিচাৰিছে তেতিয়াহ'লে থাৰ্ড নম্বৰ চাও ৰিকুৱেষ্ট ৰিপ্ৰেজেন্টেশন ফৰ নিউ হাউস স্ট্যাটাস অফ ইনক্লুজন ইন PWL আননাউন ষ্টেট গভ আপোনাৰ নামটো তাতে নাই যদি একেবাৰে নাম নাই কাৰো লগত যদি আপোনাৰ নতুনকৈ আইডি বনাব খুজিছে ঘৰৰ আইডি এই থাৰ্ড নম্বৰটোত ক্লিক কৰিব লাগিব তেতিয়াহ'লে আপোনাৰ যদি হেতুত ক্লিক কৰে আপোনাৰ কোনো ইয়াত ঘৰৰ আইডি বিচৰা নহব আৰু যদি ঘৰৰ একেটা পৰিয়ালৰ লগতে নামটো ইনক্লুড কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এই প্ৰথমটো দিব বা সেকেন্ডটো দিব যদি নাম আছে প্ৰথমটো সিলেক্ট কৰিব যদিও নাম নাই সেকেন্ডটো সিলেক্ট কৰিব এই দুটাৰ ভিতৰত এটা সিলেক্ট কৰিব নাম থাকিলে প্ৰথমটো সিলেক্ট কৰিব আৰু যদি আপোনাৰ লিষ্টত নাম নাই তেতিয়াহ'লে সেকেন্ডটো সিলেক্ট কৰিব পাৰে তো মই এতিয়া 3 নম্বৰটো সিলেক্ট কৰিছো আৰু ইয়াতে চাও ম্যাক্সিমাম 2000 ক্যাৰেক্টাৰ আর এলাউ ইন ডেসক্ৰিপশন ইয়াতে আপুনি এখন এপ্লিকেশন টাইপৰ ইয়াতে লেটাৰ লিখিব লাগিব প্লিজ এন্টাৰ টেক্সট অফ গ্ৰিভেন্স ৰিমাৰ্কস ইয়াতে হে লেটাৰখন মোৰ তাত আছে আপোনালোকে মেসেজ কৰিব টেলিগ্ৰামৰ লিংক দিয়া আছে ভিডিঅ ডেসক্ৰিপশন বক্সত তাতে মেসেজ কৰিলে মই গোটেই লেটাৰখন আপোনালোকক দি পঠাম দিয়াৰ পিছত আপোনালোকে ইয়াত পেস্ট কৰি কি কৰিব ইয়াতে তলত যাব চুজ ফাইল ইয়াতে চুজ ফাইল অপচন আছে আপুনি ফাইলটো মানে আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি কাৰ্ড পাসবুক জব কাৰ্ড ৰেশন কাৰ্ড গোটেইখিনি স্ক্যান কৰি এটা ফাইল বনাই লব এটা ফাইল বনাই 4 MB ৰ ওপৰ হ'ব লাগিব সেই ফাইলটো এটা ফাইল বনাই লব ফাইলটো ইয়াতে চুজ ফাইল মই এটা চুজ ফাইলটো এড কৰি লম এতিয়া মই আপোনালোকক দেখাবৰ কাৰণে এনে কিবা এটা লিখি দিছো কিন্তু এপ্লিকেশন গৈ খুব ধুনিয়াকৈ লিখা আছে সেই এপ্লিকেশনটো দি দিম আৰু চুজ ফাইলটো এটাচ কৰি ললো ইয়াতে ইয়েলো কালাৰৰ এটাচ অপচন দিয়া আছে এটাচ আওক এটাচ ফাইলটো এড কৰাৰ পিছত এটাচত ক্লিক কৰি দিব এটাচ হৈ যাব ইয়াতে এটাচ সাকসেসফুলি হৈ গল পিছত ইয়াত চাব পাৰে আপুনি বা ৰিমুভ কৰিব পাৰে কিবা ভুল থাকিলে নেক্সটত ক্লিক কৰি দিব যেতিয়া আকৌ নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰি আকৌ তললৈ আহিব তলত আহাৰ পিছত ইয়াত চাও অটোমেটিক্যালি আহি যাব আপোনাৰ ইয়াত চাওক যেটো আপুনি ৰেজিস্টাৰ কৰা সময়ত নাম দিছিলে সেই নামটো অটোমেটিক্যালি ইয়াত আহি যাব যদি বেলেগৰ নামত এপ্লাই কৰিব খোজে তেতিয়াহলে নামটো নিজে কাৰেকচন কৰি বহাই দিব আৰু নহয়তোবা যদি নিজৰ নামত এপ্লাই কৰিব খুজিছে তেতিয়াহলে ৰেজিস্টাৰ কৰা সময়ত যিখিনি ডিটেইলছ দিছিলে ইয়াত অটোমেটিক্যালি আহি যাব মেল ফিমেল সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত তললৈ আহিব ইয়াতে কান্ট্ৰি ইন্ডিয়া ষ্টেট আসাম ডিস্ট্ৰিক্ট সিলেক্ট কৰি লব এড্ৰেছটো বহাই দিব ইয়াতে এড্ৰেছটো বেলেগৰ নামত আপুনি যদি ৰেজিস্টাৰ কৰিব খোজে তেতিয়াহে এখিনি আপুনি নিজে বহাব লাগিব আৰু নহলে সাইন আপ কৰা সময়ত যিখিনি ডিটেইলছ ইয়াত এন্টাৰ কৰিছিলে সেইখিনি অটোমেটিক্যালি ইয়াত আহি যাব তাৰ পিছত ইয়াতে পিন কোড আপোনাৰ মোবাইল নাম্বাৰ ইমেইল এড্ৰেছ আহি যাব বাকি আৰ ইউ এন এক্স সাৰ্ভিসম্যান হেতু নোট থাকিব দিব তাৰ পিছত আপুনি কি কৰিব ইয়াতে চাওক ক্যাপচাটো বহাই দিব সিকিউৰিটি কোড মানে ইয়াত যেটো শো হ'ব হেতু বহাই দিব বহাই দি তলত সাবমিট অপচন আছে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এটা ৰেফাৰেন্স নাম্বাৰ শো হ'ব আৰু সেই ৰেফাৰেন্স নাম্বাৰটো আপুনি স্ক্ৰিনশ্বট লৈ ৰখাই দিব ইনভিউচাৰত আপুনি ট্ৰেক কৰিব কাৰণে ষ্টেটাসটো চাবৰ কাৰণে